অভয়াপুৰীৰ বৰনাৰিকলাত 6 ছেপ্টেম্বৰত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা। অগপন এটা মুজাফৰ হুছেইনক হত্যা কৰিছিল দুজন যুৱকে। অভয়াপুৰী বৰনাৰিকলা দলঙৰ তলত উদ্ধাৰ হৈছিল নেতাগৰাকীৰ মৃতদেহ। ৰাজনৈতিক হত্যাৰ অভিযোগ কৰিছিল পৰিয়ালৰ লোকে। মুজাফৰ হুছেইনৰ হত্যাৰ 3 দিনৰ ভিতৰতে বঙাইগাঁও জিলা আৰক্ষীৰ জালত পৰিছিল 4 হত্যাকাৰী। হত্যাকাৰী কেইজন হ'ল ৰফিকুল ইছলাম, লুৎফাৰুল, মেহবুবা ইয়াসমিন আৰু মহাবুবুৰ ৰহমান। আৰক্ষীৰ তদন্তৰ অংশ হিচাপে অভিযুক্ত কেইজনে প্ৰদৰ্শন কৰে গ্ৰাউণ্ড জিৰোৰ ডেমো। হত্যাকাৰীয়ে মুজাফৰক ক'ত কেনেকৈ হত্যা কৰি পেলাই গৈছিল তাৰ যাৱতীয় ঘটনাক্ৰম অভয়াপুৰীৰ আৰক্ষীয়ে হত্যাকাৰীৰ জৰিয়তে দেখুৱায়। কেনেকৈ 2 বন্ধুৱে মুজাফৰক বাইকত আনি মৃত্যুৰ ষড়যন্ত্ৰ ৰচিছিল সেই সকলো ব্যক্ত কৰে আৰক্ষীৰ সন্মুখত। হয়, আপোনাক গম পায় যে যোৱা 6 তাৰিখে ছেপ্টেম্বৰৰ এই অঞ্চলতে একচুৱেলি আমি মুজাফৰ হুছেইন বুলি এজন ব্যক্তি তেখেতৰ মৃতদেহ পাইছিলোঁ। আৰু তাৰপিছত আমাৰ গোটেইখিনি যিখিনি কৰিবলগীয়া প্ৰাথমিক কাম সিদিনাখন আমি আৰম্ভ কৰিছিলোঁ। ফৰেঞ্চিকৰ পৰা আৰম্ভ কৰি এক্সিকিউটিভ মেজিষ্ট্ৰেট আহিছিলে, ক্ৰাইম চিন অফিচাৰ, গোটেইখিনি যিখিনি আমাৰ এভিডেঞ্চৰ কাৰণে কৰিবলগীয়া কাম সিদিনাখন ষ্টাৰ্ট কৰিছিলোঁ। তাৰপৰা আমাৰ অনাৰেবল SP ছাৰৰ গাইডেঞ্চত আমাৰ এডিশ্যনেল SP ক্ৰাইম মেডাম তেখেতৰ তত্বাৱধানত আৰু আমাৰ OC অভয়াপুৰী, মই, আমাৰ টিম এজ এ টিম আমি গোটেইখিনি আমাৰ ডিষ্ট্ৰিক্টৰ বহুত কেইজন আমাৰ অফিচাৰে একেলগে এইটো কেছত কাম কৰিছিলোঁ। আৰু তাৰপিছত আপোনালোকে গম পাই যোৱা 8 তাৰিখৰ দিনাখন আমি এইটো ফাইনেল হৈছিলোঁ যে কোনে কোনে এইখিনি কাম কৰিছে। আৰু 9 তাৰিখৰ দিনাখন আমি এটা চিক্ৰেট এটা অপাৰেশ্যন কৰিছিলোঁ। সেইটো অপাৰেশ্যনত আমি এই কেছৰ লগত জড়িত গোটেইকেইজন অপৰাধীক আমি কৰায়ত্ব কৰিছিলোঁ। আমাৰ গোটেই কেছটো আমি 72 ঘণ্টাৰ ভিতৰতে গোটেইখিনি ক্লিয়াৰ হৈছিল। আৰু গতিকে আজি আমি আহিলোঁ ইয়াতে যিকেইজন অপৰাধীয়ে তেওঁলোকে যিখিনি আমাক ইনভেষ্টিগেশ্যনৰ সময়ত যিখিনি কথা আমাক কৈছিলে ইণ্টাৰগেশ্যনৰ টাইমত, তো সেইখিনি কথা তেওঁলোকে আজি দেখাই দিছে যে ক'ত কেনেকৈ তেওঁলোকে আহিছিলে, কি ধৰণে হত্যাকাণ্ডৰ প্লেনিংটো কৰিছিলে, সেই গোটেইখিনি কথা ক্ৰাইম চিন ৰিক্ৰিয়েট কৰা হৈছে। হত্যাকাণ্ডৰ কাৰণটোতো যিকেইটা আছে সেইকেইটা বৰ্তমানে আমাৰ তদন্তৰ যিহেতু ভিতৰত আছে। আৰু এই কেছৰ যিখিনি কাম এতিয়াও আসামিক আমি কোৰ্টত প্ৰডিউচ কৰিব লাগিব, আমি ৰিমাণ্ডত আছে। গতিকে এইখিনি আমি পিছত সবিস্তাৰে আপোনালোকক প্ৰকাশ কৰিম। আৰু বৰ্তমান তদন্তৰ খাতিৰত এইখিনি এতিয়া অলপমান হত্যাকাৰীয়ে মুজাফৰক বাইকেদি উঠে মানে হয় 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 হত্যাকাৰীয়ে মুজাফৰক বাইকতে দেখিলে আপোনালোকে আমাৰ যিটো অভয়াপুৰী যিটো কি বুলি কয় সেই বজাৰৰ ওচৰৰ পৰা ৰাস্তাৰ কাষতে খাই থাকোঁতে ম'ম' খাই আছিলে। ম'ম' খাই থাকোঁতে মানে তেওঁলোকে লৈ আহিছিলে লগত, আৰু 2খন বাইকত আহিছিলে, এখন বাইক পিছত এখন বাইক আগত আছিলে। যিটো আমাৰ ক্ৰাইম চিনত যিটো হ'ল আনি পেলাই ইয়াতে হত্যা কৰিছে, ইয়াত আনি পেলাই হত্যা কৰিছে। ইয়াত 4জন টোটেল 3জন আসামী ইয়াতে মানে প্ৰেজেণ্ট আছিলে। আৰু আপোনালোকে গ্ৰেপ্তাৰ কৰিছে কেইজন? আমি 4জন গ্ৰেপ্তাৰ কৰিছোঁ। হয়, তেওঁতো আহোঁতে 6 ইচ্ছা আহিছিলে, কিন্তু এওঁলোকৰ প্লেনিং আছিলে, চিনাকি আছিল আগত চিনাকি। অভয়াপুৰীৰ পৰা অভিজিত মেধি, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।